2019 চনৰ পৰা আমি এই বঁটা আমি দি আহিছোঁ আৰু প্ৰথম আমি দিলোঁ লোকেশ্বৰ গগৈ তেখেত আছিলে শিল্প সংস্কৃতি সম্পৰ্কত এগৰাকী গৱেষক আৰু তেখেতে কেইবাখনো বৰ দুৰ্মূল্য কিতাপ গ্ৰন্থ লিখি উলিয়াইছে তেখেতক আমি দিলোঁ তেখেত ৰহাৰ আছিলে আৰু আমি বঁটা প্ৰদান কৰাৰ পিছতেই মাহচেৰেকৰ পিছতে তেখেত ঢুকাল গতিকে আমি এটা ক্ষেত্ৰত আমি গৌৰৱান্বিত যে তেখেতক আমি বঁটাটো আগবঢ়াব পাৰিলোঁ তাৰপিছত আমি বঁটা প্ৰদান কৰিলোঁ আমাৰ মৰাণহাটৰ উমানন্দ দুৱৰাক তেখেতে আপোনালোকে জানেই যে তেখেতে আপুৰুগীয়া আমাৰ ৰেকৰ্ডসমূহ অসমীয়া গীতৰ তেখেতে কৰিছে মানে সংগ্ৰহ কৰি ৰাখিছে এটা মিউজিয়ামৰ নিচিনা তেখেতৰ আছে তেখেতক আমি দিলোঁ তাৰপিছতে আমি ডক্টৰ নগেন ঠাকুৰ এগৰাকী বিশিষ্ট ভাষাবিদ শিক্ষাবিদ লগতে তেখেতক আমি দিলোঁ যোৰহাটত হৈছিলে সেই অনুষ্ঠান আৰু ইয়াৰ পিছতে আমি ডক্টৰ অনিমা চৌধুৰী বাইদেউক আমি এই বঁটা আগবঢ়ালোঁ আজি অলপ আগতে এই বঁটা প্ৰদান অনুষ্ঠান হৈ গ'ল আৰু আমি অতি আহ্লাদিত হৈছোঁ তেখেতক এই বঁটা দিবলৈ পাই কাৰণ আজি বহুদিন ধৰি তেখেতে গীত গাই আহিছে আৰু সমূহৰ মন তেখেতৰ গীতৰ সুৰেৰে গীতিকণ্ঠেৰে জয় কৰি আহিছে আৰু বিশেষকৈ অসমীয়া ভাষাৰ অসমীয়া জাতীয় গন্ধি গীত আৰু সুৰৰ মায়াজাল তেখেতে ৰচিছে গতিকে আমি ভাবিছোঁ যে যোগ্যজনৰ হাতত আমি এই বঁটা অৰ্পণ কৰিছোঁ এইবাৰ কাৰণে গতিকে এই ধৰণে আৰু আমাৰ আজি সভাত যথেষ্ট সাহিত্য সংস্কৃতিবান লোকৰ আগমন ঘটিছে আমাৰ সভাত এক বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত আছে সাহিত্য জগতৰ এগৰাকী পণ্ডিত শ্ৰেণীয় লোক জ্যোতি খাটনিয়াৰদেৱ আৰু লগতে উপস্থিত আছে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক মৃণাল কুমাৰ বৰুৱাদেৱ আৰু লগতে উপস্থিত আছে অসম সাহিত্য সভাৰ সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাদেৱ গতিকে আজিৰ সভাখন মই ভাবিছোঁ সাৰ্থক হৈছে আৰু মোৰ প্ৰয়াত মা লিলি দেৱীৰ স্মৃতিত আমি বঁটা প্ৰদান কৰি আহিছোঁ আমি যথেষ্ট আহ্লাদিত সকলোৰে সহযোগ পোৱাৰ কাৰণে ধন্যবাদ